মোৰ স্বৰচিত আন এটি গল্প ধুমুহা। বৰ্তমান সময় মহা সংকটৰ সময়। সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে ত্ৰাস সৃষ্টি কৰি মানৱ জীৱনৰ মৃত্যুৰ সোঁত বোৱাইছে। এই কৰোনা মহামাৰীৰ লগত যুঁজ দি কথমপি প্ৰাণ ৰক্ষা পৰা প্ৰণয়হঁতৰ পৰিয়ালটো আন বহু কৰোনা যুঁজাৰুৰ দৰে শাৰীৰিক মানসিকভাৱে ভাগি পৰিছে। অৰ্থনৈতিক দিশেও বাৰুকৈ জুৰুলা হৈ পৰিছে। আৰোগ্য হোৱাৰ পিছতো ৬০ৰ ঊৰ্ধ্বৰ দেউতাকে বিচনা লোৱা বুলি ক'লে ভুল কৰা নহয়। প্ৰেছাৰ ছুগাৰত ভুগি থকা ৰুগ্নপ্ৰায় শৰীৰটো সঘনাই ডক্তৰৰ পৰামৰ্শ লৈ থাকিবলগীয়া অৱস্থা। কৰোনাৰ চেপাত মাকৰ শৰীৰটো বাৰুকৈ দুৰ্বল হৈ পৰিল। দেউতাক থকা কোঠাতে আন এখন বিচনাত মাকো পৰি থকাৰ দৰে অৱস্থা। পৰিয়ালটিত প্ৰণয় আৰু একমাত্ৰ ভনীয়েক প্লাবিতাই বৰ্তমান চলা-ফুৰা কৰাকৈ সুস্থ। সিহঁত কিছু দুৰ্বল হৈ থাকিলেও তন মনৰ জোৰত ঘৰখনৰ সকলো কাম গতানুগতিক কৰি গৈছে। কোৱাৰেণ্টাইনত থকা সময়ছোৱাত ওচৰ চুবুৰীয়া বন্ধুবৰ্গ আত্মীয়স্বজনে কৰা উপকাৰৰ কথা সিহঁতে কেতিয়াও পাহৰিব নোৱাৰে। ওলাব সোমাব নোৱাৰা সময়ছোৱাত সিহঁতে যথেষ্ট সকাহ পালে। জ্ঞাতি কুটুম আত্মীয়স্বজনৰ মহানতাৰ মূল্যবোধ প্ৰথমবাৰলৈ সিহঁতে গভীৰভাৱে উপলব্ধি কৰিলে। প্ৰথম সন্তান প্ৰণয় এটা কোম্পানীত চাকৰি কৰি পৰিয়ালটি পোহপাল দি আহিছে। লকডাউন পৰিস্থিতিৰ বাবে সিহঁতৰ দৰে প্ৰায়বিলাকৰ চাকৰি অথবা কোম্পানীয়ে যোৱা অৱস্থা। যা হওক, ঘৰখনত ভালেকেইটা বস্তুৰ অভাৱ হৈছে। প্ৰণয় বজাৰলৈ যোৱাটো বৰ জৰুৰী। প্ৰণয়ে এটুকুৰা বগা কাগজত এখন লিষ্ট লিখি আগজেপত ভৰাই বজাৰলৈ যাবলৈ প্ৰস্তুতি হৈছে। দুৰ্বল শৰীৰ অনিচ্ছা সত্ত্বেও যেন জোৰ কৰি ঠেলি লৈহে গৈছে। প্ৰণয় ওলাই গৈ খটখটিত ভৰি দি বাহিৰখন দেখাত সুখটোৱে যেন খুন্দা মাৰি ধৰিলে। তাৰ মনটো বিষাদময় হৈ পৰিল। সঁচাকৈ এইবাৰ তাক ধুমুহাই বাৰুকৈ কোবাইছে। এই মহামাৰী সংকটত সি বাৰুকৈ জুৰুলা হৈ পৰিছে। এসময়ত কোম্পানীৰ চাকৰিটোৰ বেতনে পৰিয়ালটি নিয়াৰিকৈ চলাই নিব পাৰিছিল। এতিয়া মাহেকৰ বেতনে পষেকটো ঘৰখন চলোৱাটো কঠিন হৈ পৰিল। লকডাউন পৰিস্থিতিৰ বাবে বয়-বস্তুৰ জুই-চাই দাম বৃদ্ধি পাইছে। সৰ্বসাধাৰণ জনতাৰ পেটত গামোচা মৰা অৱস্থা। এই সময়ত বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে চৰকাৰে আগবঢ়োৱা ৰেচন এক অংকৰ টকাৰে কিছু সকাহ পাইছে। মধ্যবিত্ত লোকসকল কিন্তু সদায় মাজতে ককবকাই থাকিবলগীয়া অৱস্থা। দৰাচলতে পুৰণি এটি পকী ঘৰ বা এটা সাধাৰণ চাকৰিৰে পেটে ভাতে খাই থকা বহু লোক মধ্যবিত্তৰ যেন দেখিলেও অৰ্থনৈতিক অৱস্থা দৰিদ্ৰ সীমাৰেখাৰ তলতে দেখা যায়। প্ৰণয়ৰো একে অৱস্থা। দেউতাকে ডেকা অৱস্থাতে সুবিধাকৈ সজা ঘৰটোত সিহঁত নিৰাপদে আছে। ঘৰ ভাড়া থকা হ'লে বৰ্তমান পৰিস্থিতিত এসাঁজ খাই এসাঁজ লঘোণ হ'ল হয়। নহ'লে ঘৰৰ মালিকে ভাড়া দিব নোৱাৰাৰ বাবে হয়তো বাহিৰ কৰি দিলেহেঁতেন। এইবোৰ ভাবি ভাবি সি বজাৰ পালেগৈ। প্ৰথমে ফাৰ্মাচীলৈ গৈ দেউতাক মাকৰ ঔষধ পাতিবোৰ ল'লে। সি লক্ষ্য কৰিলে ঔষধবোৰৰো কিছু দাম বাঢ়িছে। তাৰ পিছত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ ধৰিলে। দূৰত্বৰ সামঞ্জস্য বজাই বজাৰ কৰাটো এক কঠিন সমস্যা। খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ চৰাজামে তাৰ মূৰত ধৰিলে। আকাশখন যেন তাৰ মূৰতে ভাগি পৰা যেন লাগিল। সি লিষ্টখনৰ প্ৰায় আধামান সামগ্ৰীহে কিনিবলৈ পাৰিলে। বৰ্তমান শৰীৰৰ ইমিউনিটি বঢ়াবৰ বাবে যিদৰে পুষ্টিকৰ খাদ্য দৈনিক তালিকাত থকাটো অত্যন্ত প্ৰয়োজনীয়, ঠিক তেনেকৈ হেণ্ড ৱাছ, ছেনিটাইজাৰ, মাস্ক অত্যন্ত জৰুৰী।
এইবোৰৰ লগতে সামৰ্থ্য অনুসাৰে ফল মূল কিছু কিনিলে আৰু কিবা এটা লোৱাৰ ইচ্ছাৰে জেপটো চাই দেখে পকেট তেনেই উদং। সি ততকে ধৰিব নোৱাৰিলে। তাৰ হিচাপৰ টকাকেইটাৰে আধাহে বস্তু ক্ৰয় কৰিব পাৰিলে। প্ৰণয়ে টি-চাৰ্ট এটা লোৱাৰ কথা ভাবিছিল, কিন্তু এইবাৰো লোৱা নহ'ল। ইটো মাহতকৈ সিটো মাহ তাৰ বাবে টান হৈ পৰিছে। আনকালৰ দৰে সি বজাৰলৈ মোনা দুটা লৈ গৈছিল, কিন্তু তাৰ এটা মোনাও সম্পূৰ্ণৰূপে ভৰ্তি নহ'ল। সেইখিনিকে লৈ সি ঘৰ পালেগৈ। গেটখন খুলি সি এক খোৱা-দোৱাৰ পৰিস্থিতি লক্ষ্য কৰিলে। ভিতৰ সোমাই গম পালে দেউতাকৰ উশাহ লোৱাত কিছু কষ্ট হৈছে। সি বজাৰৰ মোনাটো থৈ লৰা ধপৰাকৈ দেউতাকক হস্পিটাললৈ নিয়াৰ ব্যৱস্থা কৰিলে। প্ৰায়বোৰ হস্পিটেল, নাৰ্ছিং হোম কৰোনা ৰোগীয়ে ভৰ্তি হৈ থকাত কেইবাখনো হস্পিটেল, নাৰ্ছিং হোম অতিক্ৰম কৰাৰ পিছত বন্ধুবৰ্গৰ সহযোগত ভগৱানে কৰা এখন নাৰ্ছিং হোমত কথম্পি ICUত এখন বেড পালে। নাৰ্ছিং হোম কৰ্তৃপক্ষই অক্সিজেনৰ নাটনি বুলি জনোৱাত পুনৰ সি বহু সতীৰ্থৰ সহযোগত ফোনযোগে যোগাযোগ কৰি অৱশেষত অক্সিজেনো যোগাৰ কৰিবলৈ সক্ষম হ'ল।